প্ৰথমতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ যে এই যিটো দৃশ্য সেই দৃশ্যটো দেখুৱালে ৰজাই কষ্ট পায় আৰু যদিহে আমি এই দৃশ্যটো নেদেখাওঁ তেতিয়াহ'লে ৰজাই লাজ পায় যদিহে আমি দৃশ্যটো দেখুৱাওঁ তেতিয়াহ'লে আৰু যদি নেদেখাওঁ তেতিয়াহ'লে প্ৰজাই কষ্ট পায় আৰু বাৰে বাৰে এজাক বৰষুণ অহাৰ পিছতে সেই একেই দৃশ্যটো আমি দেখুৱাবলগীয়া হয় একেই পৰিৱেশ একেই সেই অনুৰূপ যিটো দৃশ্য সেই দৃশ্যটোৱে দেখুৱাই আহিবলগীয়া হয় গতিকে সেই হেতুকে মই কৈছোঁ যে যদিহে আমি এই দৃশ্যসমূহ দেখুৱাওঁ তেতিয়াহ'লে ৰজাই লাজ পায় আৰু নেদেখুৱালে প্ৰজাই কষ্ট পায় আৰু সেই কষ্ট এজাক বৰষুণ অহাৰ পিছতে মহানগৰবাসীয়ে ভুগিবলগীয়া হয় যমৰ যাতনাত পৰে তেওঁলোকে চিন্তিত হ'বলগীয়া হয় এজাক যেতিয়া বৰষুণ নামি আহে তেতিয়া সেইজাক বৰষুণ সপোনৰ নহয় মহানগৰবাসীৰ বাবে এক যমৰ যাতনা হৈ পৰে মহানগৰবাসীৰ বাবে দুৰ্দশা হৈ পৰে আৰু সেই পৰিৱেশটোৱে আজি কিছু সময় পূৰ্বে এজাক অহা বৰষুণৰ পিছত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে এয়া গুৱাহাটী মহানগৰীৰ বাটপথ আমি এই মুহূৰ্তত দেখুৱাইছোঁ যদি আপোনালোকে আমাৰ স্ক্ৰীনত দেখিছে এইটো হৈছে জু ৰোডৰ পৰা ৰাজগড়লৈকে যিটো সংযোগী যিটো পথ সেই পথ আৰু এই পথটোত এজাক বৰষুণ অহাৰ পিছত এতিয়া সম্পূৰ্ণৰূপে পানীৰ তলত অকল মাত্ৰ বা কেৱল মাত্ৰ এই পথটোৱে নহয় গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত আৰু সেই যিটো অনুৰূপ দৃশ্য এজাক বৰষুণ অহাৰ পিছতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ যিটো অনুৰূপ দৃশ্য সুলভ যিটো দৃশ্য সেই দৃশ্যটো পুনৰবাৰ প্ৰতিফলিত হৈছে এয়া এখন অটোখনত দুগৰাকী আৰোহী আছিলে তেওঁলোকে যাব বিচাৰিছিলে কিন্তু এই যিটো পানীৰ সোঁত সেই পানীৰ সোঁতৰ বাবে এই অটোখন পুনৰ ঘূৰি আহিবলগীয়া হৈছে আমি অকণমান ৰাখি যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকে যাবলৈ বিচাৰিছিল আগলৈকে কিন্তু গাড়ী আগলৈকে নাযায় পানী বহুত আছে আপুনি ক'ত যাব বিচাৰিছিলে এইফালেৰে যাব বিচাৰিছিল কিন্তু পানীৰ সোঁত যথেষ্ট পানীৰ কাৰণে যাব পৰা নাই আকৌ ঘূৰি আহিবলগীয়া হৈছে হয় নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ পুনৰবাৰ এখন বাইক আহিছে আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে এতিয়া এজাক বৰষুণ অহাৰ পিছত কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত এই ধৰণৰ যিটো দৃশ্য সেই দৃশ্য দেখিবলৈ পোৱা গৈছে গতিকে বছৰ বছৰ ধৰি সেই একেই দৃশ্য সেই একেই অনুৰূপ দৃশ্য এই মুহূৰ্তত গুৱাহাটীত দেখিবলৈ পোৱা যায় গতিকে সমাধান কিন্তু নাই আমি আপোনাৰ পৰা জানিব বিচাৰিম হাতত জোতা যি জোতা ভৰিত পিন্ধিব লাগিছিল হাতত লৈ আহিবলগীয়া হৈছে কাৰণ পৰিৱেশটো তেনেকুৱা আধা ঘণ্টাতে এইখিনি পানী সেনেকুৱা হৈ গ'ল এতিয়া উপায়ো নাই যাব লগা হৈছে এইখিনিতে ঘৰটো আছে সেইটো কাৰণে পৰিৱেশটো এতিয়া চৰকাৰে কিবা এটা কৰিলেহে অলপ সুবিধা হ'ব এজাক বৰষুণ অহাৰ পিছত এই একেই পৰিৱেশ কি ক'ব আৰু আধা ঘণ্টা বা এজাক বৰষুণ আহি আজি এই অৱস্থা ৰাস্তাৰ বছৰ বছৰ ধৰি এইটো সমস্যাৰ সৈতে ভুগি আহিছে সমাধান নাই সমাধান এতিয়ালৈকে চৰকাৰে কি কৰে বা সিমন্ত নাই এতিয়া তাকে আৰু বিচাৰো কিবা এটা যেন হয় পানীখিনি যেন ঠিক হয় অলপ কষ্ট হয় যথেষ্ট যায় হয় কষ্ট যথেষ্ট হয় কষ্ট যথেষ্ট হয় এতিয়া দেখিছে কেনেকৈ গৈ আছো ঘৰৰ ভিতৰতো পানী উঠে ঘৰৰ ভিতৰতো পানী এতিয়া বহুত ঘৰত উঠিয়ে আছে ঠিক আছে দিয়ক নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ যে এনেধৰণে এতিয়া গুৱাহাটী মহানগৰবাসীয়ে তেওঁলোকে এজাক বৰষুণ অহাৰ পিছতে ঘৰৰ ভিতৰৰ পৰা পানী সিঁচি উলিয়াবলগীয়া হয় ৰাজপথত তেওঁলোকে চলাচল কৰোঁতে সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় মেনহলবিলাকৰ কথা আছেই কাৰণ বিভিন্ন প্ৰান্তত যিসমূহ নলা আছে সেই নলাসমূহ উন্মুক্ত যি নলা সেই নলাই বিভিন্ন সময়ত প্ৰাণ কাঢ়ি আহিছে আৰু সেই ভয় প্ৰত্যেকগৰাকী মহানগৰবাসী থাকে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত আপোনালোকে भाई हम तो हरियाणा से आए हैं बड़े दुखी हैं पानी से क्या कहना चाहेंगे गुवाहाटी में आए हैं आप लोग और ये सारे देखने पड़ रहा है ये तो बहुत बुरा हाल है भैया यहाँ पे किस लिए आए थे यहाँ हम रिफाइनरी से आए थे कुछ काम रिफाइनरी में काम करते हैं देखिए ये देखकर क्या कहना चाहेंगे ये गुवाहाटी का जो सिचुएशन है अभी बारिश के बाद क्या कहना चाहेंगे ये तो बहुत बुरा है ये कम से कम कुछ तो सुधार होना चाहिए নিশ্চিতভাৱে এনেধৰণে আচলতে বাহিৰৰ পৰা অহা দুগৰাকী ৰিফাইনাৰীত তেওঁলোকে কিছু কামৰ বাবে আহিছিল কিন্তু তেওঁলোকে সেই পৰিৱেশটো দেখি দুখ প্ৰকাশ কৰিছে যে মহানগৰীৰ এই যিটো অৱস্থা সেই অৱস্থাটো দেখি দুখ প্ৰকাশ কৰিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ যিসমূহ ৰিক্সা আছে সেই ৰিক্সাসমূহে একমাত্ৰ সঁহাৰি হৈ পৰিছে ভিতৰত প্ৰৱেশ কৰাৰ বাবে কাৰণ বিভিন্ন বাহন ইয়াত বিকল হৈ পৰিছে বাহনসমূহ চলাচল কৰিব পৰা অৱস্থাত নাই গতিকে এই মুহূৰ্তৰ যিটো পৰিৱেশ আমি দেখুৱাইছোঁ এয়া এখন খোৱা পানীৰ বাহন তেওঁ যাব বিচাৰিছে ভিতৰত তেওঁ নিশ্চিতভাৱে বাহনখন ভিতৰত যাব নোৱাৰে কাৰণ পানীৰ সোঁত যথেষ্ট আছে গতিকে ইয়াৰ যিসমূহ স্থানীয় ব্যৱসায়ী আছে আমি যদি সম্ভৱ হয় তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোকে এই দৃশ্যটো প্ৰায় প্ৰতিদিনে দেখি আহে যেতিয়া এজাক বৰষুণ হয় সেই এজাক বৰষুণৰ পিছত তেওঁলোকে এই যিটো দৃশ্য সেই দৃশ্যটো তেওঁলোকে দেখি আহে গতিকে আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ সৈতে কথা পাতিম ইয়াতে থাকে আপুনি ক'ত থাকে এইখিনিতে থাকে এতিয়া আপোনাৰ পানীৰ কাৰণে গাড়ীখন নিব পৰা নাই পানীৰ কাৰণে নিব পৰা নাই বহি আছো এনেকৈ কি ক'ব বিচাৰিব
এজাক বৰষুণ হোৱাৰ পিছতে এইটো পৰিৱেশ ঘৰৰ ভিতৰতো নিশ্চিতভাৱে পানী হয় বহুত পানী হয় বহুত পানী হয় এইখিনি নিশ্চিতভাৱে ইয়াৰ স্থানীয় ব্যৱসায়ী এজন আছে আপোনাৰ দোকান এইখন এখন মোৰ দোকান নহয় মই ইয়াতে থাকোঁ গাড়ী চলাওঁ এতিয়া আপুনিতো এই পৰিৱেশটো দেখিয়ে থাকে যেতিয়া এজাক বৰষুণ হয় কিন্তু সমাধান নাই আপুনি সেই পৰিৱেশটো যিটো দেখিছিল তাতকে আকৌ বেছিহে হৈছে পূৰ্বতকৈ আগতছে বহুত বেছি হৈছে এতিয়া আগত ইমান নাছিল পানী এতিয়া অলপ বেছি হোৱা হৈছে পানী বহুত অসুবিধা হয় ৰাইজৰ তাকে নালা চালাবিলাক চাফা কৰি দিব লাগে ভালকৈ বহুত পানী নবীন নগৰতো বহুত পানী ইফালেও পানী ৰাজগড়ৰ এইটো ৰাস্তাত বহুত পানী হয় আগত ইমান পানী হোৱাই নাছিল এতিয়া কি কেনেকুৱা বা হয় পানীবিলাক আৰু হয়তো অকণমান যদি পানী বাঢ়ে তেতিয়াহ'লে আপোনাৰ দোকানৰ ভিতৰতো সোমাত দোকানত পানী দোকানত আহি যাব পানী সোমাই যাব ভিতৰত দোকান বন্ধ কৰিব লগা হৈ যাব সেইখিনি নিশ্চিতভাৱে আমি সেই কথাটোৱে কৈছোঁ আমি পুনৰবাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে এতিয়া এজাক বৰষুণৰ পিছত এক প্ৰকাৰ জমৰ যাতনা ভুগিবলগীয়া হৈছে মহানগৰবাসীয়ে যি গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি হিচাপে আখ্যা দিয়া হয় যি গুৱাহাটী মহানগৰীক বিভিন্ন সময়ত বিভিন্ন উন্নয়নমূলক প্ৰকল্প হাতত লোৱা হয় কিন্তু সেইখন গুৱাহাটী মহানগৰীৰে এজাক বৰষুণ অহাৰ পিছত এই যিটো লাজলগা দৃশ্য অৰ্থাৎ বাহিৰৰ পৰা অহা এজন পৰ্যটক বা বাহিৰৰ পৰা অহা কোনো লোকে গুৱাহাটী মহানগৰীৰ এই যিখন ছবি এই বাস্তৱ ছবিখন যদি দেখে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকেও দুখ প্ৰকাশ কৰিব আৰু মহানগৰবাসী হিচাপে প্ৰত্যেকজন ব্যক্তিয়ে লজ্জাবোধ কৰিব যে এজাক বৰষুণৰ পিছত স্মাৰ্ট চিটি গুৱাহাটী সম্পূৰ্ণৰূপে ডুবি যায় মহানগৰ মহাসাগৰলৈ পৰিৱৰ্তিত হয় যি দৃশ্য দেখিলে বা যি ছবি দেখিলে সকলোৱে হয়তো লজ্জিত হ'ব মহানগৰবাসী হিচাপে বাইদেউ আপুনি ঘৰৰ পৰা আহি আছে নাই মই কামৰ পৰা আহি আছো পানী বহুত হৈছে আগত বহুত পানী সদায় এনেকুৱাই পানী এই মানে বৰষুণ দিলে এনেকুৱা পানী হয় সদায় প্ৰব্লেম আমাৰ আৰু কি ক'ব বিচাৰিব এটাই সমস্যা কিন্তু সমাধান কোনো নাই সমাধান এতিয়া চৰকাৰে সমাধান কৰিব লাগে এই ৰাস্তাটোৰ কাৰণে আমাৰ মানে চলাটো বহুত দিগদাৰী হয় মানে ৰিক্সাতো উঠিবই নোৱাৰি ইমান ভাড়া লয় 80-90 টকা লয় আমি যাম কেনেকৈ এতিয়া ইমান পানী তাতে মই পৰিবহে ওলাইছিলোঁ এনেকৈ আৰু কোনে কি কৰে এতিয়া ৰাস্তাটোৰ কাৰণে বৰষুণ দিলে পানী এই যিটো সমস্যাৰ সৈতে যুঁজি আহিছে ভুগি আহিছে এই সমস্যাটো আপোনালোকে এতিয়াৰ সমস্যা নহয় এইটো 4-5 বছৰ বছৰ ধৰি এনেকুৱাই সমস্যা ইয়াতে আজিৰ সমস্যা নহয়তো এইটো 4-5 বছৰৰ পৰাই এইটো সমস্যা আমিতো ইয়াতে বহুত দিনে হ'ল থকা এইটো সমস্যাৰ মাজতে এনেকৈ আছোঁ আমি নিশ্চিতভাৱে আমি পুনৰবাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে আচলতে যিসমূহ ৰিক্সা আছে সেই ৰিক্সাৰ সহায়তহে আচলতে লোকসকল বাহিৰলৈ ওলাই আহিছে আমি এই মুহূৰ্তত পুনৰবাৰ সেই পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ আজিৰ দৃশ্য